Hello everyone, মই যদি পুনৰবাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিও সিম্পল আসন এটা লৈ আনিছো যিটোৰ নাম হ'ল বজ্ৰাসন আসন। খোৱাৰ পিছত আমি একো ধৰণৰ আসন কৰিব নোৱাৰো, কিন্তু এটো এনেকুৱা এটা আসন যেটো আমি খোৱাৰ লগে লগেই কৰিব পাৰো আৰু যেটো কৰিলে আমাৰ ডাইজেশন খুব সোনকালে হয় আৰু বহু দিনৰ পৰা যি সকলে বাত বিষৰ প্ৰবলেমত ভুগি আছে তেওঁলোকে যদি নিয়মিতভাৱে এই আসনটো ট্ৰাই কৰে তেতিয়া হলে তেওঁলোকে বহু পৰিমাণে সেই প্ৰবলেমটোৰ পৰা ৰিলিফ পাব। গতিকে আহকচোন দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰো। প্ৰথমে আপুনি এনেকৈ মেটখনত সিধা হৈ বহি ল'ব, ভৰিকেইটা খুলি ল'ব। আপোনাৰ ৰাইট লেগটো বেন্ড কৰিব, তাৰ পিছত লেফ্টটো বেন্ড কৰি আনিব। হাত দুখন আঁঠুৰ ওপৰত প্লেচ কৰি ৰাখিব। অকমান দেৰি পজিশ্যনটোত বহিব। মই বেক সাইডৰ পৰাও দেখুৱাইছো আপোনালোকৰ সুবিধাৰ্থে কি পজিশ্যনত আপোনালোকে বহিব লাগিব। হাত দুখন আঁঠুৰ ওপৰতে প্লেচ কৰি ৰাখিব। এই পজিশ্যনটো আপোনালোকে 4 পৰা 5 মিনিট বহিব পাৰিব। লাহে লাহে অভ্যস্ত হলে 10 পৰা 15 মিনিটলৈকেও বহিব পাৰিব। এটা লাহেকে ভৰিকেইটা খুলি দিব। নাও ৰিলেক্স। Thank you everyone.